ফ্ৰেণ্ড, এতিয়া দুপৰীয়াৰ খানা বনাই আছোঁ আৰু খানাত আজি একদম স্পেচিয়েল মানে ৰেচিপি বনাই আছোঁ। আৰু চাওকচোন ইমান গৰম, একদম ঘামি জামি অৱস্থা নোহোৱা হৈ গৈছে। তথাপিও খানাটো বনাবই লাগিব, উপায় নাই। তো এয়া ইফালে মই মাছ ফ্ৰাই কৰি আছোঁ এনেকৈ, আৰু আজি বনাম মাছ আৰু তিয়ঁহ এনেকৈ মানে খাৰ বনাম। ইয়াতে মই ধুনীয়াকৈ এয়া তিয়ঁহ কাটি থৈ দিছোঁ। তো আজি খাৰ বনাম আৰু এনেকুৱা গৰমত একচুৱেলি খাৰ বা টেঙা এইবিলাক বস্তুৱে খাব লাগে, বহুত ভাল হয়, মানে পেটৰ কাৰণেও ভাল হয়। আৰু গাও মানে বহুত ঠাণ্ডা হৈ থাকে, গাবিলাকো ঠাণ্ডা পৰি থাকে টেঙা খাৰ এইবিলাক বস্তু খালে। তো আজি মই মাছ আৰু তিয়ঁহ এনেকৈ খাৰ বনাম। আৰু ইফালে মই এয়া খাৰখিনি এনেকৈ, এয়া হৈছে আমাৰ ভীমকলৰ খাৰ, ভীমকলৰ বাকলিৰ খাৰ। আপোনালোকে খাইছেনে নাই জনাবচোন। তো এয়া মই ভীমকলৰ খাৰখিনি এনেকৈ থৈ দিছোঁ পানীত তিয়াই। আগতে বাকলিখিনি মই পুৰি লৈছোঁ, শুকান বাকলি হয় ভীমকলৰ। তো বাকলিখিনি পুৰি লৈ মই পানীত এনেকৈ তিয়াই থৈ দিছোঁ, তাতে মানে খাৰখিনি ওলাই যাব। এয়া হৈছে মচুৰ দাইল, মচুৰ দাইল মই তিয়াই থৈ দিছোঁ। এইখিনি চাটনি বনাম, কেঁচা মচুৰ দাইলৰ চাটনি খাই বহুত ভাল লাগে। তো সেইটো কাৰণে ভাবিছোঁ আজি সেনেকৈ চাটনি বনাম বুলি, বহুত টেষ্টি লাগে সঁচাকৈ। তাতে শুকান জলকীয়া নহৰু এনেকৈ দি পেলাই, তাতে শুকান জলকীয়া নহৰু এনেকৈ দি পিচি ল'ম ধুনীয়াকৈ, বহুত টেষ্টি লাগে কেঁচা মচুৰ দাইলৰ চাটনি। বহুত দিনৰ মূৰত খাম, বহুত দিন মানে বহুত বছৰৰ মূৰত খাম। আগতে ঘৰত থাকোঁতে এনেকৈ খাইছিলোঁ, এতিয়া মানে খোৱাই নহয়, এইবিলাক বনাব সময়ে নহয়। মাছখিনি এতিয়া মই ধুনীয়াকৈ নমাই লৈছোঁ। এতিয়া ইয়াতে খাৰটো বনাম মই। ইয়াতে মই আদা নহৰুখিনি দি দিম। এয়া আদা নহৰু মই এতিয়াই অকণমান দিছোঁ, আৰু পিছতো অকণমান দি দিম। পিছত দিলে মানে ভাল লাগে, খাব টেষ্টি হয়। আৰু ইয়াতে আৰু মই একো নিদিওঁ, ডাইৰেক্ট তিয়ঁহখিনি দি দিম। এতিয়া মই খাৰখিনি ধুনীয়াকৈ চাকনিখনেৰে চাকি ল'ম, যাতে কলাবিলাক নাযায়, বাকলিবিলাক। এয়া ধুনীয়াকৈ মই চাকি লৈছোঁ। এতিয়া ইয়াতে দি দিম মই এতিয়া নিমখটো দি দিছোঁ মই। এয়া দি পেলাই অকণমান লৰাই দি ঢাকি থৈ দিম। এতিয়া মই ঢাকি থৈ দিম ধুনীয়াকৈ। এতিয়া ধুনীয়াকৈ খাৰটো উতলাইছে, আৰু 5-6 মিনিটমান মই এনেকৈ ঢাকি থৈ দিছিলোঁ। আৰু তিয়ঁহখিনিও ধুনীয়াকৈ সিজি গৈছে, এয়া ধুনীয়াকৈ সিজি গৈছে। এতিয়া মই ইয়াতে মাছ দি দিম। মাছ মানে এয়া মাছৰ মাথা দি দিছোঁ, এয়া মাছৰ মাথা দি দিম। এয়া আৰু এপিচ দি দিম মই মাছ, দি পেলাই গোটেইখিনি এনেকৈ অলপ ভাঙি দিম। ভাঙি দিলে মানে টেষ্টটো ভাল হ'ব খাবৰ কাৰণে। আৰু এতিয়া ধুনীয়াকৈ পানীখিনি মই অকণমান শুকাই ল'ম। আৰু অকণমান সময় মই এনেকৈ ঢাকি থৈ দিম। চব্জিটো প্ৰায় হৈয়ে গৈছে, এয়া ধুনীয়াকৈ। আৰু ইয়াতে মই কেইটামান কেঁচা জলকীয়া দি দিম। এয়া কেঁচা জলকীয়া দি দিছোঁ, আৰু ইয়াতে অকণমান নহৰু থেতালি থৈ দিছিলোঁ, সেইখিনিও দি দিম। আগতেও দি দিছোঁ, এতিয়াও অকণমান দি দিলোঁ। এনেকৈ মানে হোৱাৰ আগে আগে দিলে, চব্জিটো হোৱাৰ আগে আগে দিলে নহৰু থেতালি ভাল লাগে, এনেকৈ খাই মানে বেছি টেষ্টি হয়। আৰু এয়া আজি আমাৰ খাৰ বনোৱা কমপ্লিট হৈ গ'ল। আৰু অকণমান সময় মই এনেকৈ ৰাখিম। এয়া আমাৰ খাৰ চব্জি ধুনীয়াকৈ হৈ গৈছে। এতিয়া মই গেছটো অফ কৰি থৈ দিম। আৰু চাওকচোন কালাৰটো কিমান ধুনীয়া হৈছে। এইবিলাক খোৱা সঁচাকৈ হয়, বহুত হেল্ডি হয়, বহুত ভাল হয়। ইমান গৰমত বেলেগ মছলা পাতি দি চব্জি খোৱাতকৈ খাৰ টেঙা এইবিলাক খোৱাই ভাল। আৰু বহুত মানে টেষ্টি হৈছে, আৰু গোন্ধটো যে ইমান ধুনীয়া ওলাইছে। আৰু এইটো একদম ঘৰৰ পৰা অনা কলৰ বাকলি হয়। আমি ঘৰত যাওঁতে বাইদেৱে কলৰ বাকলিখিনি দি পঠিয়াইছিল, আৰু সেইখিনি গুৱাহাটীত থাকোঁতে দিছিলে। আৰু এতিয়া আমি দিল্লীত আছোঁ, মই ইয়াতে লৈ আহিছোঁ। আৰু ইয়াতে লৈ আহি বহুত মানে কামত লাগিছে, আৰু খাব পাৰিছোঁ ঘৰৰ বস্তু, লোকেল বস্তু। তো এনেকৈ মই কলৰ বাকলিখিনি পুৰি আজি এনেকৈ খাৰ বনালোঁ। আৰু কলৰ বাকলিৰ খাৰটো খাব বহুত টেষ্টি হয়, কিনা এনে খাৰতকৈ
মানে এইটো কলৰ বাকলিৰ খাৰটো বহুত ভাল হয় খোৱা তো এয়া আজি হৈ গৈছে আমাৰ খাৰ এতিয়া মই গেছটো অফ কৰি দিছোঁ হ'লে এয়া কেঁচা মচুৰ দাইলৰ চাটনি বহুত ধুনীয়া লাগে এই চাটনিটো খাই আপোনালোকে এবাৰ খাই চাবচোন বহুত টেষ্টি হয় আৰু এইটো শিলপাতা নোহোৱাৰ কাৰণে মই খুন্দুনাতে এনেকৈ পিচি লৈছোঁ সেইটো কাৰণে মানে বহুত মিহি হোৱা নাই পেষ্টটো অকণমান মানে গোটা গোটা আছে তথাপিও মানে বহুত ভাল লাগে এইটো খাই আৰু এইবিলাক কলা কলা দেখিছে যে এইবিলাক একচুৱেলি মই শুকান জলকীয়া এনেকৈ খুন্দুনাতে পিচি দি দিছোঁ বহুত টেষ্টি লাগে এইটো চাটনিটো খাই এবাৰ খাই চাব আপোনালোকে আৰু এই খাৰ চব্জিটো মই আগতে বনাব নাজানিছিলোঁ তো এতিয়া ধুনীয়াকৈ মই বনাব পাৰোঁ আগতে মানে নাজানিছিলোঁ কেনেকৈ বনায় বহুত সহজ হয় তথাপিও মানে কেতিয়াও বনাই পোৱা নাছিলোঁ সেইটো কাৰণে গম পোৱা নাছিলোঁ কেনেকৈ বনায় আৰু এবাৰ আমি উৰিষ্যাত থাকোঁতে আমাৰ ৰুমত বন্ধু মানে ভাত খাব মাতিছিল হাজবেণ্ডে তো ভাত খাব আহোঁতে মই বাকী চব চব্জি বনাই লৈছোঁ মাছ মাংস দাইল ভাজি তাৰপিছত ভাবিলোঁ মানে আমাৰ গাঁৱৰে হয় ল'ৰাটো গাঁৱৰে নহয় মানে ওচৰৰে আৰু তো দুজন ল'ৰা মাতিছিলে ভাত খাব তো বাকী চব চব্জি মই বনাই মেলি ভাবিলোঁ ঘৰৰ লোকেল বস্তু কিবা এটা বনাওঁ বুলি তাৰপিছত খাৰ চব্জি মই কেতিয়াও বনোৱা নাই তো সেইদিনাখন বনাইছোঁ অমিতা আছিলে অমিতাৰ লগত মানে এনেকৈ খাৰ বনাইছোঁ আৰু কেনেকৈ বনাই মই নাজানো অমিতাখিনি ধুনীয়াকৈ আগতে ভাজি লৈছোঁ পিঁয়াজ নহৰু জলকীয়া তেলৰ লগত মানে ধুনীয়াকৈ ভাজি লৈছোঁ আৰু নিমখ হালধি গোটেইখিনি দি দিছোঁ দি পেলাই ধুনীয়াকৈ ভাজি আছোঁ লাষ্টত মানে খাৰখিনি দি দিছোঁ আৰু খাৰখিনি দিয়াৰ লগে লগে মানে একদম অমিতাখিনি পূৰা ৰঙা হৈ গৈছে মানে একদম ৰঙা আৰু ৰঙাই হৈ গৈছে মানে একদম মই নাজানো তাৰপিছত হাজবেণ্ডক সুধিছোঁ কিয় এনেকুৱা ৰঙা হৈছে মাহঁতে বনালেতো এনেকুৱা নহয় কালাৰটো তো হাজবেণ্ডে কৈছে হালধি দিয়াৰ কাৰণে এনেকুৱা হৈছে তো সেয়াই মই নাজানো বনাব একচুৱেলি খাৰ চব্জি বনালে হালধি দিব নালাগে সেইটো কথা মই গম নাপাওঁ আৰু হালধি দিয়াৰ কাৰণে মানে পূৰা ৰঙা হৈ গৈছিল চব্জিটো তো উপায় নাই সেনেকৈ অকণমান খাব দিছোঁ আৰু হাজবেণ্ডে মানে খোৱা টাইমত কৈছে আৰু ফেমিলি নাজানে বনাব সেইটো কাৰণে এনেকুৱা হৈ গৈছে কালাৰটো মানে ৰঙা ৰঙা হৈ গৈছে আৰু খাৰ চব্জিৰ তো সেনেকুৱা জমনি কথা আৰু নাজানো তথাপিও বনাই খুৱাব চেষ্টা কৰিছোঁ কিন্তু এতিয়া মই ধুনীয়াকৈ পাৰোঁ বনাব আৰু এতিয়া হাজবেণ্ডে বহুত ভাল পায় মানে খাৰ চব্জি খাই তো সেইটো কাৰণে আজি এনেকৈ মই তিয়হৰ খাৰ বনালোঁ তিয়হ আৰু মাছৰ লগত সেনেকৈ খাৰ বনালোঁ আৰু এই কেঁচা মচুৰ দাইলৰ চাটনিটো বহুত ভাল পায় হাজবেণ্ডে খাই তো আজি দুটা একদম হাজবেণ্ডৰ পচন্দৰ হয় দুপৰীয়াৰ খানা তো আজি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব ফেচবুক পেজত চালে ফ'ল' কৰি দিব নাপাহৰিব বাই